মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত লৈ আহিছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ ছেকেণ্ড ইউনিট টেষ্ট এক্সাম 2025 বৰ্ষৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ অংকৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া 10টা কুৱেশ্যন আলোচনা কৰিম আৰু বাকি কি কুৱেশ্যন আহিছিল এবাৰ চাই ল'বা তোমালোকৰ পৰীক্ষাবিলাকতো আহিব পাৰে প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ফাৰ্ষ্টত চোৱা খালী ঠাই পূৰণ কৰিব লাগে 18 * 20 ইকুৱেল টু কিমান ইকুৱেল টু হ'বগৈ 361 আমি বৰ্গ কৰিলে কি হ'বগৈ 19 স্কয়াৰ -1 যেহেতু আছে 19 স্কয়াৰ তাৰ পিছত তলৰ সংখ্যাবোৰৰ বৰ্গৰ শেষৰ ফালে কিমানটা শূন্য থাকিব ফাৰ্ষ্টত চোৱা দুটা শূন্য আছে ইয়াত তিনটা শূন্য আছে আৰু ইয়াত বৰ্গৰ শেষৰ ফালে কি আছে এটা শূন্য আছে তলত দিয়া সংখ্যাটোৰ বৰ্গ উলিওৱা বৰ্গ উলিয়ালে আনসাৰটো হ'ব 100 + 4 তাৰ পিছত হোল স্কয়াৰো আছে 1 ৰ পৰা 50 লৈ কেইটা বৰ্গ সংখ্যা পোৱা যায় 7টা বৰ্গ সংখ্যা পোৱা যায় 500 সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হয়নে নহয় তাৰ পিছত ঘন বা ঘনফল কাক বোলে এটা সংখ্যাক একোটা সংখ্যাৰে 3 বাৰ পূৰণ কৰিলে যি ফল পোৱা যায় তাকে ঘন বা ঘনফল বুলি কোৱা হয় নেক্সট -4 এটা অখণ্ড সংখ্যা হয়নে হয় 123 এটা বৰ্গ সংখ্যা হয়নে নহয় -10 সংখ্যাটোৰ ঘনফল উলিয়ালে কি হ'ব -10 হোল কিউব ইকুৱেল টু -10 * -10 এনেকৈ 1000 হ'বগৈ n এটা ক্ৰমিক অযুগ্ম সংখ্যা ইয়াৰ যোগফল হ'ব অযুগ্ম ইয়াত চোৱা 2 নম্বৰত আছে যিকোনো দুটাৰ বৰ্গ উলিয়াব লাগে তাৰ পিছত পৰিমেয় সংখ্যাবোৰ বৰ্গ কৰিব লাগে যিকোনো দুটা মান উলিওৱা আহিছে এশতকৈ সৰু পূৰ্ণ ঘনবিলাকৰ নাম মান উলিওৱা 7 নম্বৰত আছে তলৰ সংখ্যাবোৰ সাধাৰণ ভগ্নাংশলৈ নিয়া 8 নম্বৰত আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 1728 সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰিব লাগে এনেকৈ ইয়াত 4 নম্বৰীয়া আৰু 4 নম্বৰীয়া কুৱেশ্যন আৰু 3 নম্বৰীয়া কুৱেশ্যনবিলাক আছে লাষ্টত আছে 5 মাৰ্ক প্ৰকল্প প্ৰজেক্টত এনেকৈ টোটাল হৈ গৈছে 50 মাৰ্ক 50 মাৰ্ক ইয়াৰ পৰা কুৱেশ্যন কিন্তু তোমালোকৰ এক্সামবিলাকত আহিব পাৰে বা এনুৱেল এক্সামতো আহিব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ এনেকৈ আকন্তুতি গোটৰ চাই থাকিব প্ৰত্যেকটা সাবজেক্টৰ এনেকৈ কুৱেশ্যন পেপাৰৰ ভিডিঅ' ইয়াত আপলোড কৰা হ'ব আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ